নমস্কাৰ। প্ৰত্যেকেই জানেই আচলতে আজিৰ দিনটোৰ অসমবাসীৰ বাবে আচলতে বহু যুৱক যুৱতীৰ বাবে যথেষ্ট সংখ্যক যুৱক যুৱতীৰ বাবে খুব এক ভাল খবৰ। যিহেতু অসম চৰকাৰে যি পদক্ষেপ লৈছে আচলতে যি নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়াত নিযুক্তি পোৱা যি আচলতে UB আৰু ABৰ যি নিযুক্তি প্ৰক্ৰিয়া, নিযুক্তি পোৱা এজন ভাইটিৰ সৈতে মই উপস্থিত আছোঁ আৰু এই নিযুক্তি প্ৰক্ৰিয়া তেওঁ আজি আচলতে কাক ধন্যবাদ দিব বা এই নিযুক্তি প্ৰক্ৰিয়াৰ সম্পৰ্কে তেওঁ কি ক'ব। আচলতে তেওঁ আজি চিলেক্ট হৈছে সেই নিযুক্তি প্ৰক্ৰিয়াত আৰু এই নিযুক্তি প্ৰক্ৰিয়াত তেওঁ আচলতে কি কয়, তেওঁৰ কিছু মনৰ কথা, তেওঁ মনৰ অনুভৱৰ বিষয়ে মই আজি জানিবলৈ চেষ্টা কৰিম। আৰু এয়া মোৰ ভাইটি আচলতে ভাইটি চম্বৰ ৰাজখোৱা, আৰু মই চম্বৰ ৰাজখোৱাৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই খুব এক ভিতৰুৱা অঞ্চলৰ পৰা মই আচলতে ভিডিঅ'ত এই কথাখিনিও ক'বলৈ চেষ্টা কৰিছোঁ। আচলতে খুব আৰ্থিকভাৱে যথেষ্ট এক পিছপৰাৰ অঞ্চলৰ পৰা গৈ তেনে এক প্ৰতিযোগিতামূলক পৰীক্ষাত তেনেধৰণে কৰ্মসংস্থাপিত হোৱাত আমি সমগ্ৰ ডিৰাগ থেপাবাৰী বা নৰদিহিঙপুৰীয়া ৰাইজে আমি গৌৰৱান্বিত হৈছোঁ। আৰু আটাইতকৈ সুখৰ বিষয়ে আমাৰ এই নৰদিহিঙপুৰীয়াৰ পৰা আচলতে ডিৰাগমুখ থেপাবাৰী যিহেতু বিভিন্ন অঞ্চলৰ হাঁহখাতি বা কাকপথাৰ অঞ্চলত যথেষ্ট সংখ্যক ল'ৰাই আচলতে আজি নিযুক্তি পাইছে। চ' এই সম্পৰ্কে আজিৰ তাৰিখত তুমি কাক ধন্যবাদ দিবা, এই নিযুক্তি প্ৰক্ৰিয়াৰ সম্পৰ্কে তুমি কি ক'বা? হয়, মই প্ৰথম আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুকলৰ মাজে আমাৰ ইমান নিকা প্ৰযুক্তিৰে আমাৰ অসম আৰক্ষীৰ পৰীক্ষাৰ্থী পাতি ইমান নিকা পৰ্যায়েৰে যে ৰিজাল্টটো দিলেগৈ, তাৰ বাবে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আচলতে যুৱ প্ৰজন্মই আজিৰ তাৰিখত আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্ট ধন্যবাদ দিছে, প্ৰত্যেকেই কৃতজ্ঞতা স্বীকাৰ কৰিছে। তেওঁ আচলতে এই যি আচলতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিছে বুলি মই আচলতে বিভিন্নজনৰ পৰা আচলতে লগত কথা বতৰাত আজি সেই সম্পৰ্কে জানিবলৈ পাৰিছোঁ। আৰু আমাৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনে প্ৰচেষ্টাক আমি আদৰণি জনাইছোঁ আৰু তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।